প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰী আত্মা কাহিনীৰ দ্বিতীয় খণ্ড। ভাত খাই থাকোঁতে নিৰঞ্জনে চমুকৈ অপৰাক শশাংকৰ বিষয়ে ক'লে। একালৰ অসমৰ মন্ত্ৰী মহম্মদ চৌধুৰীৰ সৰু পুতেক শশাংক চৌধুৰী। মহম্মদ চৌধুৰী একাধাৰে ভালেমান বছৰ মন্ত্ৰী আছিল। মানুহজন বৰ বুধিয়ক আছিল। মন্ত্ৰী থকা কালচোৱাৰ ভিতৰতে অজস্ৰ টকা পইচা আৰু ধন সম্পত্তি কৰিছিল। 3খন চাহ বাগিচা কিনিছিল, বেংকৰ লাখ টকীয়া শ্বেয়াৰ কিনিছিল, বহুত মাটি কিনিছিল আৰু পৰি থকা চৰকাৰী মাটি নিজৰ নামত লগাই লৈছিল। আগৰ কালৰ ৰজাৰ খিতাপ আৰু প্ৰতিপত্তিৰে মহম্মদ চৌধুৰীয়ে মন্ত্ৰিত্ব কৰিছিল। তেওঁ দুগৰাকী বিয়া কৰাইছিল। প্ৰথমগৰাকী এজনী ছোৱালী আৰু 3জন ল'ৰা হৈছিল আৰু দ্বিতীয়গৰাকীৰ এজনী ছোৱালী আৰু এজন ল'ৰা হৈছিল। শশাংক আছিল মহম্মদ চৌধুৰীৰ সৰ্বকনিষ্ঠ পুত্ৰ সন্তান। সৰুৰে পৰা শশাংক অলপ অন্য ধৰণৰ আছিল। কোনো এক অজ্ঞাত কাৰণত শশাংকই দেউতাকক ভাল নাপাইছিল। শ্বিলং, গুৱাহাটী ক'তো নাথাকি শশাংক আছিল তেজপুৰৰ এজন মোমায়েকৰ ঘৰত। এইজন মোমায়েকৰ অৱস্থা ভাল নাছিল। তেওঁ এখন ইউৰোপীয় চাহ বাগিচাৰ সৰু কেৰাণী আছিল। সাধাৰণভাৱে চলিছিল। শশাংকক তেওঁলোকৰ ঘৰতে আছিল। পঢ়া শুনাত শশাংক চোকা আছিল, কিন্তু নিয়মমতে পঢ়া শুনা কাহানিও নকৰিছিল। সেইবাবে স্কুলত শাস্তি তিৰস্কাৰো ভুগিবলগীয়া হৈছিল। মন্ত্ৰীৰ ল'ৰা বুলি শিক্ষকসকলে বেলেগ বিবেচনা কৰাৰ প্ৰয়োজন বোধ নকৰিছিল। তেতিয়া শিক্ষাৰ্থীৰ এটাই পৰিচয় আছিল, ছাত্ৰ। শশাংকই কিন্তু প্ৰমোচন প্ৰতিবছৰ নিয়মমতেই পাইছিল। শশাংক আছিল নাম কৰা ফুটবল খেলুৱৈ। ৰাইট বেকত খেলিছিল আৰু যিখন খেলত শশাংকই খেলিছিল সেই খেলত শশাংকৰ পক্ষ কোনোদিন নেহেৰাইছিল। তেতিয়াৰ পৰাই শশাংকৰ চৰিত্ৰৰ এটা দিশ স্পষ্ট হৈ পৰিছিল। শশাংক বৰ খোলাখুলি মনৰ স্পৰ্টছমেন স্পিৰিটৰ ল'ৰা আছিল। অতিশয় নিৰ্ভীক, স্পষ্টবাদী, সাহসী আৰু নিজৰ মতেত দৃঢ়। নিৰঞ্জনৰ লগত চিনাকি আৰু আত্মীয়তা গঢ়ি উঠাৰ ক্ষেত্ৰ অৱশ্যে খেলপথাৰ নাছিল। নিৰঞ্জন খেলুৱৈ নাছিল। আছিল ভাল ছাত্ৰ, চোকা, মেধাৱী, অধ্যয়নপ্ৰিয়, কিন্তু কিছু উদাসীন। নিৰঞ্জনৰ দেউতাক আছিল স্কুল মাষ্টৰ। অৱস্থা সিমান সচ্ছল নাছিল। স্কুলত কাম কৰাৰ উপৰি টিউচন আদি কৰি কষ্টেৰে পৰিয়াল পুহিছিল। কিন্তু তেওঁ বৰ আদৰ্শবাদী আছিল আৰু 1942 চনৰ আন্দোলনত চাকৰি এৰি দি দেশৰ মুক্তি সংগ্ৰামত জঁপিয়াই পৰিছিল। ফলত পৰিয়ালটো চৰম আৰ্থিক অনাটনত পৰিছিল। নিৰঞ্জন তেতিয়া স্কুলৰ ছাত্ৰ আছিল। এনেদিনতে শশাংকৰ লগত নিৰঞ্জনৰ পৰিচয় আৰু আত্মীয়তা গঢ়ি উঠিছিল। প্ৰকৃততে কিন্তু দুয়োৰে মাজত দেখাই মেলাই আকৃতিয়ে প্ৰকৃতিয়ে মিল অতি কমেই আছিল। শশাংক ওখ আৰু লাহী, নিৰঞ্জন চাপৰ আৰু কিছু শকত। নিৰঞ্জনৰ ৰাপ লিখা পঢ়াত, শশাংকৰ খেল ধেমালিত। শশাংক অলপ হৈচৈ আৰু খেয়ালী। ৰহমান মাষ্টৰৰ ভাষাত ইডিঅ'চিনক্ৰেটিক আৰু আনপ্ৰেডিক্টেবল। নিৰঞ্জন উদাসীন, ধীৰ আৰু আদৰ্শবাদী। তথাপি একেলগে স্কুলত পঢ়ি থকা দিনত দুয়োৰে বৰ ঘনিষ্ঠ আৰু অকৃত্ৰিম বন্ধুত্ব আছিল। এটা কথাত দুয়োৰে মিল আছিল। দুয়ো আছিল নিজ নিজ মতত অধীৰ, দৃঢ় আৰু আকুৰগোজ। নিজৰ মত প্ৰতিপন্ন কৰিবৰ কাৰণে যুক্তিতৰ্কত হাৰ মানিবলৈও এজনো প্ৰস্তুত নাছিল। আৰু কেতিয়াবা কোনো বিষয় লৈ এনে তৰ্কবাদ চলি উঠিছিল, তাৰ সময়তে অন্যান্যই তেওঁলোকৰ কাজিয়া লগা বুলিহে ভাবিছিল। শশাংকৰ কথা আজিলৈকে নিৰঞ্জনে অপৰাৰ আগত কিয় এবাৰ ওলোৱা নাছিল? সেই কথা জানিবলৈ অপৰাৰ কৌতূহল হৈছিল যদিও সেই প্ৰশ্ন এতিয়াই তেওঁ নকৰিলে। কিন্তু অপৰাই এই কথাও ভাবিলে যে এজন বাল্যবন্ধুৰ কথা সম্পূৰ্ণ পাহৰি আছিল বুলি নিৰঞ্জনে ক'লেও তেওঁ বিশ্বাস কৰিব নোৱাৰিব। অপৰাৰ পৰা শশাংকৰ কথা সম্পূৰ্ণ লুকুওৱা ৰখাৰো কিবা কাৰণ থাকিব পাৰে বুলি তেওঁ নেভাবিলে। অপৰাই মাথো ক'লে, আজি চৌধুৰীক আমাৰ ঘৰত ৰাখিব পাৰিম, কিন্তু নেথাকোঁ বুলিলে ৰাখিব পৰা কোনো আশা নাই। চৌধুৰী বৰ একাচেকা। মোৰ অলপ কাম আছে, ওলাই যাম। তেওঁ যদি আহে তুমি থাকিবলৈ ক'বা। থাকোঁ বুলিলে তুমি ক'লেও থাকিব। কিছু পৰৰ মূৰত নিৰঞ্জন ওলাই গ'ল। অপৰাই শশাংকৰ কাৰণে বাট চাই থাকিল। কিন্তু শশাংক আহি ওলালহি গধূলিৰ পিছত, যেতিয়া তেওঁ ঘূৰি অহাৰ আশা অপৰাই প্ৰায় এৰিয়েই দিছিল। এইবাৰ শশাংকই গাড়ীখন চোতাললৈকে সুমুৱাই আনিলে। শশাংক অহা দেখি অপৰা অকাৰণতে কিছু ব্যস্ত হৈ পৰিল। তেওঁ ঘৰৰ লাইটবোৰ জ্বলাই দিলে আৰু খৰখেদা কৰি আগফাললৈ ওলাই আহিল।
নিজ মনেৰে শশাংক ভিতৰ সোমাই আহিল। এবাৰ তেওঁৰ মুখলৈ চাই অপৰাই ক'লে, আপুনি ইমান প্ৰকট কৰিলে, মই বাট চাই ভাগৰি পৰিলোঁ। চফাখনত বহি শশাংকই নিৰ্বিকাৰভাৱে চিগাৰেট এটা জ্বলালে আৰু অপৰাৰ প্ৰশ্নটোৰ উত্তৰ নিদি সুধিলে, নিৰঞ্জন নাই নেকি? ওলাই গৈছে, আহিব। শশাংকই অপৰাৰ মুখলৈ চালে। তেতিয়াও অপৰাৰ চকুত ক'লা গগলছযোৰ আছিল। কথাটো আগতেও শশাংকৰ চকুত পৰিছিল। নুসুধিবলগীয়া কথা যদিও তেওঁ গাত নলগা ধৰণে সুধিলে, আপুনি যে ৰাতিও গগলছ পিন্ধি আছে? অপৰা সপ্ৰতিফল। এই কথাষাৰ সুধিব বুলি আৰু এনেকৈ সুধিব বুলি অপৰাই ভবাই নাছিল। উত্তৰ এৰাই যাব চেষ্টা কৰি লাভ নাই বুলি ভাবি অপৰাই কিছু সৰু মাতেৰে ক'লে, মোৰ এটা চকু বেয়া। কথাষাৰ জানি সমবেদনা জনোৱাৰ পৰিৱৰ্তে শশাংকই ক'লে, কেনেকৈ বেয়া হ'ল? চমুকৈ অপৰাই ক'লে, সৰুকালতে বেয়া হ'ল। বিয়াৰ আগতে? অপৰাই এই কথাৰ উত্তৰ নিদি ক'লে, দুপৰীয়া ভাত আপুনি খাবলৈকে নহ'ল নহয়। মোক বাৰু অথনিতকৈ ক্ষীণ দেখিছে নেকি চাওকচোন। অপৰাই শান্তভাৱে হাঁহিলে আৰু ক'লে, চাহকে কৰোঁ, আপুনি কাপোৰ কানি সলাওক। ভোক লগাই নাই। হেমিদুৰৰ ঘৰত ভালকৈ চাহ খোৱা হ'ল। তথাপি কিবা এটা খাওক, আনকগৈ বাৰু। ৰ'ব, গাড়ীতে কিবা কিবি আছে, লৈ আহোঁ। কৈ শশাংক গাড়ীৰ ওচৰলৈ গ'ল আৰু গাড়ীৰ ভিতৰত ভৰাই অনা বস্তুবোৰ উলিয়াবলৈ লৈ অপৰাক মাতিলে, চাওঁ আপুনি এইপিনে আহক। অপৰা গাড়ীৰ ওচৰলৈ গ'ল, কিন্তু শশাংকৰ কাণ্ড দেখি বেছ বিস্মিত হ'ল। যথেষ্ট ডাঙৰ এটা ৰৌ মাছ, ফুলকবি 1 খাং, বুট দাইল, পিঁয়াজ 1 কেজিমান, মাখনৰ টিন, লোফ, কেক, বিস্কুট কিছুমান আৰু অন্যান্য ভালেমান কিবা কিবি গাড়ীৰ পৰা নমাই অপৰাৰ হাতত দি যাব ধৰিলে। ৰ'ব, আটাইবোৰ কেনেকৈ নিম? অপৰাই ক'লে। দুয়ো দুবাৰকৈ অহা যোৱা কৰি শশাংকৈ অনা বস্তুবোৰ গাড়ীৰ পৰা ভিতৰলৈ আনিলে। ইমানবোৰ বস্তু কেলৈ আনিলে? চাকৰ বাকৰ নাই নেকি? ল'ৰাটো আজি বজাৰলৈ গৈছে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী নাই নেকি? অপৰাই সেই কথাৰ উত্তৰ নিদিলে। পাছফালৰ বাৰান্দাত পৰি থকা জীয়া ৰৌ মাছটোৰ ফালে দেখুৱাই অপৰাই ক'লে, ইমানটো মাছ কেলৈ আনিলে? কোনে খাব? মেকুৰী নাই? শশাংকই ক'লে। অপৰাই মুখ টিপি হাঁহিলে। তেওঁৰ মনত পৰিল নিৰঞ্জনে কোৱা কথাষাৰ। শশাংক বৰ একা-চেকা। আৰু প্ৰশ্ন নকৰি বস্তুবোৰ সামৰাত লাগিল অপৰা। ড্ৰয়িং ৰুমত বহি শশাংকই নিৰ্বিকাৰভাৱে চিগাৰেট হুপি হুপি কিনি অনা সেইদিনাৰ বাতৰি কাকতখন চকু ফুৰাই গ'ল। সময় বিসদৃশ, অবিচিত্ৰ। পৃথিৱীখনত নতুন একো নঘটা হ'ল। ভাৰতত ভাতৰ আকাল, ভিয়েটনামত সংঘৰ্ষ, এৰোপ্লেনৰ এক্সিডেণ্টত এদল মানুহ মৰিল, ৰুছিয়াৰ কিবা এটা সৰ্বপ্ৰথম বা বৃহত্তম উদ্ভাৱনৰ গতানুগতিক বাতৰি। শশাংকই নিৰুৎসাহ অনুভৱ কৰিলে। এইবোৰ বাতৰি লৈ এখন কাকত কেনেকৈ বাতৰি কাকত হ'ব পাৰে? ভাৰতীয় ৰাজনৈতিক নেতাবোৰৰ দীঘলীয়া ভাষণ আৰু বক্তৃতা, আজিলৈকে কোনোদিন শশাংকই তাৰ এটা শব্দও পঢ়া নাই। ষ্টেটমেণ্ট আৰু বক্তৃতা দিয়াৰ বদ অভ্যাসটো জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰি থৈ গ'ল। অন্য বহুত বেয়া অভ্যাস আৰম্ভ কৰি থৈ যোৱাৰ দৰে। শশাংকই নপঢ়ে। এটা বেগত কিবা কিবি বজাৰ কৰি লৈ নিৰঞ্জন ওলালহি। শশাংকক বহি থকা দেখি তেওঁ সুধিলে, তুমি কেতিয়া আহিলা? অপৰা আছেনে নাই? শশাংকই প্ৰথম প্ৰশ্নটোৰ উত্তৰ নিদি দ্বিতীয়টোৰ চমু উত্তৰ দিলে, আছে। নিৰঞ্জন ভিতৰলৈ গ'ল আৰু বেগটো থৈ আহি শশাংকৰ লগত বহিলহি। তুমি দুপৰীয়া ভাত খাবলৈ নাহিলা? হেমিদৰ তাতে বহুত কিবা কিবি খালোঁ, পলম হৈ গ'ল। তেতিয়া আৰু ভাত খাবৰ সময় নাছিল। এনেতে ভিতৰৰ পৰা অপৰাই আহি ক'লে, আপোনালোকে আহকচোন। ক'লৈ? পাছফালৰ বাৰান্দালৈকে আহক। কেলেই? নিৰঞ্জনে সুধিলে। কিবা এটা খাওকহি, তাতে বহি কথা বতৰা পাতিব। ইয়াত বাহিৰা আলহী বহি থকাৰি থাকিব নালাগে। আহা শশাংক, ভিতৰলৈকে যাওঁ। দুয়ো উঠি পিছফালৰ বাৰান্দালৈ গ'ল। মাজত বেতৰ সৰু টিপয়খন আৰু দুফালে দুখন বেতৰ চাপৰ চকী। দুয়ো বহিল। ইয়াত সঁচাকৈয়ে পৰিৱেশটো ঘৰুৱা। এখন প্লেটত অলপ বিস্কুট আৰু আন এখনত কিচমিচ, চেপ আদি কিছু ফল থৈ অপৰাই দুয়োলৈকে দুপিয়লা কফি আনিলে। কফি দিওঁ? পাতলকৈ দিব, শশাংকই ক'লে। অপৰাই ক'লে, মই অলপ ৰন্ধা বঢ়াত লাগোঁ, আপোনালোকে কথা পাতক দেই। সামান্য কৰ্তৃত্ব আৰু সামান্য অনুৰোধৰ সুৰত অপৰাই ক'লে। শশাংকই বুজিলে যে কথাৰ ভাগ পাবৰ কাৰণেহে অপৰাই আনি তেওঁলোকক পাছ বাৰান্দাত বহুৱাই থৈছেহি। অন্যান্য 2-4 আষাৰ কথা পতাৰ পাছত নিৰঞ্জনে ক'লে, বুজিছা শশাংক, মই তোমাৰ কথা পাহৰিয়ে আছিলোঁ। এই এৰা এৰি হোৱাৰ পাছৰে পৰা আমাৰ আৰু কাহানিও দেখা দেখি হোৱাই নাই নহয়। মই কিন্তু তোমাৰ কিছু খবৰ পাওঁ। মই অ'ত ত'ত ঘূৰি ফুৰোঁ নহয়, কেতিয়াবা তোমাৰ কথা ক'ৰবাত ওলায়,
কিন্তু ময়ো তোমালোকৰ কোনো বিশেষ খবৰ নাপাওঁ। তোমাৰ ঘৰত নেদেখা হ'লে কিন্তু মোৰ তোমাক কিজানি চিনিবই নোৱাৰিলোহেঁতেন। তুমি বহুত সলনি হৈ গৈছা, শশাংকই ক'লে। বয়স হোৱা নাই জানো, আৰু অন্যান্য বহুত কথাও আছে। মই বুঢ়াই হৈছোঁ যেন লাগে, নিৰঞ্জনে সাধাৰণভাৱে ক'লে। বয়স হৈছে কিমান? ৩৫ বছৰ? আজিকালি ক'তো ৩৫ বছৰত মানুহ বুঢ়া নহয়। ৫৫ বছৰত চাকৰিৰ পৰা ৰিটায়াৰ হোৱা মানুহবোৰ দেখা নাইনে কেনেকুৱা ডেকা হৈ থাকে? আৰু তোমাৰনো কি চিন্তা কিহৰ? ভালেই আছে যেন লাগিছোঁ, নিৰঞ্জনে ক'লে। তুমি কিন্তু সঁচাকৈ একেবাৰে ডেকা হৈ আছা। তোমাৰ বয়স যেন কমিছেহে, বহা নাই। মই বয়সৰ কথা কোনোদিন চিন্তা নকৰোঁ। আছোঁ, জীয়াই আছোঁ, বছ। সুধিছোঁ দেই, বেয়া নাপাবা। আজিকালি কি কৰা? বেয়া পাবৰ একো নাই। মোক জানাই, চাকৰি বাকৰি কৰা মানুহ মই নহয়। চুৰি ডকাইতিও কৰিব নোৱাৰোঁ, ভিক্ষাও কৰিব নোৱাৰোঁ। অপৰাই তামোলৰ বঁটাটো দি গ'ল আৰু কাপ প্লেট লৈ গ'ল। সেইবোৰ কৰিবতো তোমাৰ দৰকাৰো নহয়। নিজে কিবা এটা নকৰি সদায় মন্ত্ৰীৰ ল'ৰা হৈ থকা হ'লে সেইবোৰকে কৰিব লাগিলেহেঁতেন। চাকৰি নহ'লেও চুৰি ডকাইতি কৰিব লাগিলেহেঁতেন। মোৰ কথাটো জানা? জানো, সেইকাৰণেই সুধিছোঁ। তুমি আজিকালি ক'ত কি কৰি আছা? কিবা এটাতো নিশ্চয় কৰা। মই ব্যৱসায় কৰোঁ, এটা মটৰ কাৰখানা খুলিছোঁ। আপ টু ডেট কাৰখানা। পুৰণি মটৰ গাড়ী কিনি লওঁ, চাহ কাৰখানাত ভাল কৰাওঁ, ৰং চং দিয়াই একেবাৰে টিপ টপ নতুন যেন কৰাওঁ আৰু বিক্ৰী কৰোঁ। একোখন গাড়ীত কমেও ৪-৫ হাজাৰ লাভ থাকে। কাৰখানা মেনেজাৰ, মেকানিকে চলায়, মই গাড়ী কিনা বেচা কৰোঁ। সেইকাৰণেই ঘূৰি মেলি ফুৰা তেন্তে। সেইকাৰণে বেচিব খোজা পুৰণি গাড়ীৰ খবৰ পালে মই নিজেই গৈ চাই মেলি দৰদাম কৰি কিনো। তেতিয়া বৰ ঠগ খাবৰ ভয় নাথাকে। কথাবোৰ ৰান্ধনীঘৰৰ সন্মুখৰ বাৰাণ্ডাত বেতৰ চাপৰ মুহাটোত বহি আলুৰ বাকলি গুচাই থকা অপৰাই কাণ দি নীৰৱে শুনি আছিল। মাজে মাজে তেওঁ তাৰ পৰাই একোবাৰ শশাংকহঁতৰ ফালে চাইছিল। কেতিয়াবা শশাংকৰ চকুৱে চকুৱে পৰি অপ্ৰস্তুত হৈ হাঁহি দিছিল। নিৰঞ্জনে সেইফালে বৰকৈ মন কৰা নাছিল। শশাংকই ইটোৰ পাছত সিটো চিগাৰেট হুপি গৈছিল আৰু নিজৰ কথাবোৰ কোনোবা এজনক ক'বলৈ পাই যেন এটা তৃপ্তি লাভ কৰিছিল। সেই সময়ত যেন তেওঁৰ নিজৰ বাহিৰে অন্যৰ কথা ভাবিবৰ বা জানিবৰ অকণো ইচ্ছা নাছিল। কিছুপৰৰ নীৰৱতাৰ পিছত প্ৰায় অতৰ্কিতভাৱেই নিৰঞ্জনে সুধিলে, তুমি বিয়া বাৰু কৰালা নে নাই? সেই কথাও মই ক'ব নোৱাৰোঁ। ক'ব নোৱাৰিবা। ৰভা দি ৰাইজক ভোট ভাত খুৱাই নিমন্ত্ৰণী চিঠিৰে জাননী দি মোৰ বিয়া পাতিবলৈ নহ'ল। নিৰঞ্জনে শশাংকৰ মুখলৈ চালে। শশাংকই ক'লে, আচৰিত হ'ব নালাগে, মই বুজাই কৈছোঁ। কিন্তু সেইবোৰ কথা জানি যে তোমালোকৰ কিবা লাভ হ'ব মই আশা কৰিব পৰা নাই। মিছেছ খাউণ্ড, মোৰ কথাবোৰ লৈ আপুনি কাণ দি আছে নেকি আকৌ? অপৰাই হাঁহি ক'লে, কাণ দিয়া নাই, এনেই শুনি আছোঁ। মাইকী মানুহবোৰে লোকৰ কথা শুনি ভাল পায়, কিন্তু মোৰ কথা শুনি আপুনি আমনিহে পাব কিজানি। আপুনি কৈ যাওকচোন বাৰু, পালে মইহে আমনি পাম। অলপ সহাৰ নিচিনা কৰি নতুনকৈ জ্বলোৱা চিগাৰেটটোত টানকৈ সোপা এটা মাৰি চকীখনত আউজি শশাংক ভালকৈ বহি ল'লে। যেন ক'ব খোজা কথাখিনি ক'বৰ কাৰণে এটা নিশ্চিত অৱলম্বনৰ দৰকাৰ। তাৰপিছত ক'লে, আমাৰ মানুহবোৰে বিয়া কথাত বৰ গুৰুত্ব দিয়ে নহয়। দিয়েতো, গুৰুত্ব দিবলগীয়া নহয় বুলিয়ে ভাবা নেকি তুমি? মই একোকে নাভাবোঁ। মিছেছ খাউণ্ডে শুনি নথকা হ'লে মই ক'লোহেঁতেন যে বিয়া কেৱল এটা বায়'লজিকেল নেচেচিটি, ছ'চিয়েল বা অন্য কোনো নেচেচিটিয়ে পূৰণ নকৰে। ৰান্ধনীশালৰ পৰা ল'ৰাটোৱে আহি অপৰাক কিবা এটা সুধিলে। সৰুকৈ অপৰাই ক'লে, তেওঁ কিন্তু একাণপতীয়াকৈ শুনি আছিল শশাংকৰ কথা। নিজৰ বিয়াৰ বিষয়ে গাত নলগা ধৰণে শশাংকই যি ক'লে তাৰ মৰ্ম হ'ল এনেকুৱা। শশাংকৰ দেউতাকৰ মন্ত্ৰিত্বকালৰ ওৰ পৰিছিল। দেউতাকে তেতিয়া পলিটিক্স আৰু বিজনেছ কৰিছিল। অৰ্থাৎ মন্ত্ৰী হৈ নাথাকিলেও এজন মন্ত্ৰীৰ সকলো প্ৰভাৱ প্ৰতিপত্তিৰে ৰাজ্যখনত নানা কিছু কৰি ফুৰিছিল আৰু ইতিমধ্যে কিনা চাহ বাগিচা কেইখনত মাজে মাজে চকু ফুৰাইছিল। মন্ত্ৰী নোহোৱাৰ বাবে তেওঁৰ আৰ্জনৰ এটা ফুটা কৰিও কম পৰা নাছিল। পূৰ্বৰে পৰা দেউতাকৰ প্ৰতি থকা বিৰূপ আৰু বিদ্ৰোহী মনোভাৱ শশাংকৰ কিছুমান বিশেষ কাৰণত তীব্ৰতৰ হৈ উঠিছিল আৰু ঘৰ এৰি শশাংক আইন পঢ়োগৈ বুলি কলিকতালৈ গুচি গৈছিল। কলিকতাত হেনো হোষ্টেল বা মেছত নাথাকি শশাংক এটা মাৰাঠী পৰিয়ালত পেয়িং গেষ্ট হৈ থাকিবলৈ লৈছিল। পৰিয়ালটো আছিল নিঃসন্তান, স্বামী স্ত্ৰী দুজন মানুহ আৰু তেওঁলোকে তুলি লোৱা এজনী 15-16 বছৰীয়ামান কণমানি ছোৱালী। শশাংক এজন অসমীয়া ল'ৰা আৰু কলিকতাত ল পঢ়িছে। সেই পৰিয়ালটোৱে শশাংকৰ বিষয়ে ইয়াৰ বেছি বিশেষ একো নাজানিছিল আৰু জানিবলৈও কাহানিও বিচৰাও নাছিল। হয়তো অসমৰ এজন মন্ত্ৰীৰ সন্তান বুলি জনা হ'লে তেওঁলোকে শশাংকক অন্য চকুৰে চালেহেঁতেন। মাজে মাজে শশাংকই ল ক্লাছ কৰে।
এখন ইংৰাজী দৈনিক কাকতত খেল বিভাগৰ সহকাৰী পৰিচালক ৰূপে বাতৰি যোগাই আৰু খেলৰ আলোচনা সমালোচনা লিখে। প্ৰগতিশীল নাট্যগোষ্ঠীবোৰ নাটক চাই আৰু কেতিয়াবা বিশেষ কাম নাথাকিলে কলিকতাত দৈনিক হৈ থকা সভা শোভাযাত্ৰা আদিত যোগ দিয়ে, কিন্তু কোনো ৰাজনীতি নকৰে। শশাংকই ঘৰৰ পৰা টকা পইচা একো নিনিয়ে, অথচ কলিকতাত নিজে যথেষ্ট আৰ্জনো কৰিব নোৱাৰে আৰু আৰ্জন কৰিলেও অতিৰিক্ত খৰচ কৰি পইচা উৰুৱাই দিয়ে। সেই দেখি প্ৰায়ে টকাৰ অভাৱত পৰে। মাৰাঠী পৰিয়ালটোৰ অৰ্জন তেনেই সীমাবদ্ধ আছিল। বুঢ়াই বৰ্তমান এখন বিজনেছ ফাৰ্মত একাউণ্টছ ব্ৰাঞ্চত কাম কৰে। বুঢ়ীয়ে এটা টেইলৰিং আৰু এম্ব্ৰইডাৰী স্কুলত ছোৱালীবোৰক চিলাই আৰু ফুল তোলাৰ কাম শিকায় আৰু ছোৱালীজনীয়ে দিনত এটা আৰ্টছ কলেজত পঢ়ে আৰু গধূলি দুটা ফেশ্বনেবল ৰেষ্টুৰাঁত গান গায়। তাৰ উপৰি তেওঁলোকে শশাংকক পেয়িং গেষ্ট ৰাখিছিল। পৰিয়ালটোক জোখী পৰিয়াল বুলি সকলোৱে জানিছিল। পাৰ্ক চাৰ্কাছত আমিৰ আলী এভিনিউ কাষত এটা গলিত আছিল জোখীৰ ঘৰ। সদানন্দ জোখী, মায়া জোখী আৰু ছায়া। ছোৱালীজনীৰ নাম ছায়া, তাই কিন্তু জোখী উপাধি নিলিখে। ইয়াৰ কাৰণ জনাত শশাংকৰ বৰ বেছি আহুকাল হোৱা নাছিল। ছায়া সদানন্দ আৰু মায়াৰ জোখীৰ ছোৱালী নহয়, তেওঁলোকে নিঃসন্তান। ছায়া তুলনীয়া ছোৱালীহে। ছায়াৰ এটা চমু ইতিহাস আছিল। সেই ইতিহাস জানিবলৈকো শশাংকৰ বেছিদিন লগা নাছিল। ৰিটায়াৰ কৰাৰ আগতে সদানন্দ যোশী শিয়ালদহ ষ্টেচনৰ এজন উচ্চপদস্থ ৰেল কৰ্মচাৰী আছিল। তেতিয়া তেওঁলোকে ৰেলৱে কলনীত আছিল, ৰেলৱে কোৱাৰ্টাৰত। 1941-42 চনত ব্ৰহ্মদেশৰ পৰা হেজাৰ হেজাৰ ভগনীয়া আহিছিল। জাপানৰ ভয়ত আৰু ব্ৰহ্মদেশৰ কিছুমান অসৎ লোকৰ ভয়ত ভাৰতীয় মানুহ আৰু ইউৰোপীয় মানুহ প্ৰাণ লৈ ব্ৰহ্মদেশৰ পৰা পলাই আহিছিল। সেই ভগনীয়াবিলাকৰ মাজত এজনী মানুহ আহিছিল। তেওঁৰ কোলাত এজনী 2-3 বছৰীয়া কেঁচুৱা আছিল। মানুহজনী গ্ৰহণী হৈ ৰিফিউজি কেম্পত মৃত্যু হৈছিল, কিন্তু মৰাৰ আগতে মানুহজনীয়ে কৈছিল যে ছোৱালীজনী তেওঁৰ নিজৰ ছোৱালী নাছিল। খোজকাঢ়ি আহোঁতে মণিপুৰৰ বাটৰ কাষত পৰি থকা ছোৱালীজনী পাই তেওঁ বহু কষ্টে বুকুত সুমাই লৈ আহিছিল। সেইজনী কাৰ ছোৱালী তেওঁ ক'ব নোৱাৰিছিল। সেই মানুহগৰাকীৰ মৃত্যুৰ পাছত কেঁচুৱাজনীক সদানন্দ যোশীয়ে নিজৰ ঘৰলৈ লৈ আহিছিল আৰু তাইৰ নাম দিছিল ছায়া। সদানন্দ যোশীৰ অন্য দুষ্কৃতি শৰণ আছিল, যদিও দুটা দোষ থকাৰ কথা বহুতে জানিছিল। তেওঁ মদ খাইছিল আৰু কেতিয়াবা জোখতকৈ বহুত বেছি খাইছিল আৰু মাতাল হৈ পৰিছিল। দ্বিতীয় দোষ, কোনোৰ মতে তেওঁ বৰ কৃপি নাছিল। তেওঁৰ 25,000 টকাৰ ইনচিয়ৰ আছিল। প্ৰভিডেণ্ট ফাণ্ডত যথেষ্ট টকা আছিল। বুঢ়া বয়সত চাকৰি কৰিও কিছু আৰ্জন কৰিছিল। মায়া আৰু ছায়াৰো নিজৰ নিজৰ ভাগে কিছু খৰচ উলিয়াইছিল। তথাপি বুঢ়া বুঢ়ীয়ে মানুহৰ আগত নিজৰ অৱস্থা ভাল নহয় বুলি কৈ ভাল পাইছিল আৰু 2 পইচা আৰ্জন কৰাৰ আশাতে নিজৰ ঘৰটো পেয়িং গেষ্ট ৰাখিছিল। অৱশ্যে কৃপি নাছিল যদিও যোশী দম্পতীয়ে ছায়াক বৰ মৰম কৰিছিল। ছায়াৰ কাৰণে খৰচ কৰাত অকণো কাপন্য নকৰিছিল। যোশী পৰিয়ালৰ থকা ঘৰটো সদানন্দৰ নিজৰে আছিল। ৰেলত কাম কৰি থকা দিনতে তেওঁ ঘৰটো কিনিছিল। এতিয়া তাৰ দাম বহুত হেজাৰ টকা হ'ব। কলিকতাতে মায়া যোশীৰ ভায়েক এটা আছিল। খিদিৰপুৰৰ ফালে কিবা কাম কৰিছিল। মাজে মাজে তেওঁ যোশীহঁতৰ ঘৰলৈ আহিছিল। ছায়াই তেওঁক মামা বুলি মাতিছিল। সদানন্দৰ কোনোবা আছেনে নাই ক'ব পৰা নাযায়, কিন্তু কেতিয়াবা 3-4 বছৰৰ মূৰে মূৰে এজন মানুহ বম্বেৰ পৰা আহিছিল। শশাংকই ইমানকে জানিছিল যে সেই মানুহজন সদানন্দৰ কোনোবা সম্পৰ্কীয় আপোন মানুহ হয়। কি হয় জনা নাছিল আৰু জানিবৰ প্ৰয়োজনো উপলব্ধি কৰা নাছিল। সাধাৰণভাৱে ক'বলৈ গ'লে সদানন্দ যোশীৰ পৰিয়ালটোত 4জন মানুহ নিৰালমে বাস কৰিছিল: সদানন্দ, মায়া, ছায়া আৰু শশাংক। পৰিয়ালটোত বিশেষ কোনো হাই উৰুমি নাছিল। পৰিয়ালটোৰ সাধাৰণ কথা বতৰা ভাষা মাৰাঠী, হিন্দীও কয়, ইংৰাজীও কয় আৰু আটাইকেইজনীয়ে সলসলীয়াকৈ বঙলা ক'ব পাৰিছিল। শশাংকয়ো মাৰাঠীৰ বাহিৰে বাকী 3টা ভাষা যোশীৰ পৰিয়ালত ব্যৱহাৰ কৰে। শশাংকই নিজকে কোৱা দি কৈ যোৱা কথাবোৰ নীৰৱে শুনি গৈছিল যদিও প্ৰকৃততে নিৰঞ্জনে একো সোৱাদ পোৱা নাছিল। হয়তো ছায়া নামৰ ছোৱালীজনীকে শশাংকই বিয়া কৰালে, কিন্তু সেই কথা ক'বৰ কাৰণে ইমান দীঘলীয়া ভূমিকা কৰাৰ কাৰণ নিৰঞ্জনে বুজি নাপালে। অপৰাই কিন্তু একানপতীয়াকৈ কথাবোৰলৈ কাণ দি গৈছিল আৰু ৰান্ধনীশালৰ সাধাৰণ খুটুং খাটাঙৰ বাহিৰে অন্য কোনো গণ্ডগোলে শশাংকৰ কথা শুনাত বাধা দিয়া নাছিল। কথাবোৰ যে অলপ আমনি লগা হৈছে সেই কথা শশাংকয়ো হয়তো অনুমান কৰিছিল। অপৰা ইতিমধ্যে ৰান্ধনীশাললৈ উঠি গৈছিল। তেলত ভজা পিঁয়াজৰ গোন্ধ আহি শশাংকহঁতৰ নাকত লাগিছিলহি। জুইৰ কাষত চাপৰ মুহাটোত বহি অপৰা মাছ ভাজিবলৈ বহিছিল। শশাংকই তেওঁৰ ফালে চাই দেখিলে জুই পোহৰত অপৰাৰ মুখখন ধুনীয়া হৈছে দেখিবলৈ।
অপৰাৰ নাকটো জোঙা, গাল দুখন পুৰঠ, বাহু দুটাও মাংসহাল আৰু গোল। কাপোৰ কানি সাৱধানে লৈ থকা স্বত্তেও অপৰাৰ বুকুৰ এটা দিশ প্ৰকট হৈ ওলাই আছে। অপৰাৰ মূৰত উৰণি নাই, সামান্য ঢৌ উঠা চুলিখিনি বেছ ক'লা, ঢিলা হৈ যোৱা খোপাটোৰে অপৰাক ভাল দেখাইছে। শশাংকৰ মনত লাগিল যেন মাছ ভাজি আছে যদিও সেই মুহূৰ্তত অপৰাই অন্য কিবা কথা এটা চিন্তা কৰি আছে আৰু শশাংকই তেওঁৰ ফালে চাইছে বুলি তেওঁ বুজিব পাৰিছে। শশাংকই মাতিলে, মিছেছ খাউণ্ড। অপৰাই বহাৰ পৰা ঘূৰি চালে, হয় আপোনাকে মাতিছোঁ। অকণমান ৰ'ব, মই মাছখিনি নমাই লওঁ, নহ'লে দেৰি যাব। কিবা লাগে নেকি? নিৰঞ্জনে সুধিলে। আমি ড্ৰয়িং ৰুমলৈকে যাওঁ, তাতে বহি বহি কথা পাতিম, তেখেতে জানোচা বেয়া পায়। অপৰাই উঠি আহিল। শশাংকই ক'লে, আপোনাক ৰক্ষা কৰিব খুজিছোঁ। মানে? অপৰাই ক'লে, মোৰ কথাবোৰ শুনি জানো আপোনাৰ বিৰক্তি লগা নাই? আমি ড্ৰয়িং ৰুমলৈ যাওঁ, আপুনি ৰন্ধা বঢ়া কৰক। অলপ হাঁহি অপৰাই ক'লে, ইয়াৰ পিছৰ কথাখিনি হ'বলা বৰ গোপনীয় নে বৰ ইণ্টাৰেষ্টিং? গোপনীয় নিশ্চয় নহয়, আৰু ইণ্টাৰেষ্টিং হয়নে নহয় তাকো মই সঠিককৈ ক'ব নোৱাৰোঁ। আপোনাৰ শুনি আমনি লাগিছে বুলিহে আমি আগফালে যাব খুজিছোঁ মিছেছ খাউণ্ড। অপৰাই ক'লে, এটা কথাত মোৰ আপত্তি আছে। নিৰঞ্জন আৰু শশাংক দুয়ো অপৰাৰ মুখলৈ চালে। মোৰ নাম মিছেছ খাউণ্ড নহয়, অপৰাজিতা খাউণ্ড। তেখেত আপোনাৰ বন্ধু, তেখেতে মোক অপৰা বুলি মাতে, আপুনি মোক নাম কাঢ়ি নামাতে কিয়? মই আপোনাক নাম কাঢ়ি মাতিলে পিছে আপুনি মোক কি বুলি মাতিব? শশাংকই ক'লে। কৰোণভাৱে হাঁহি এটা মাৰি নিৰঞ্জনে ক'লে, তুমি আগৰ দৰেই আছা শশাংক, অলপো সলনি হোৱা নাই। সেইটো কমপ্লেইন নে কমপ্লিমেণ্ট? আজি অত বছৰ লতিঘটিৰ মাজেদি সৰকি আহিও মই আগৰ নিচিনাই আছোঁ বুলি তুমি ক'লেও মই বিশ্বাস কৰিম কিয়? অপৰাই ক'লে, কোনে কাক কি বুলি মাতিব সেইটো পিছত ব্যাকৰণ চাই ঠিক কৰি লোৱা হ'ব, কিন্তু বৰ্তমান আপুনি মোক নাম কাঢ়ি তুমি বুলি মাতিব। মিছেছ খাউণ্ড চাউণ্ডবোৰ মোৰ ভাল নালাগে। শশাংকই ক'লে, বাৰু সেই বুলিয়ে মাতিবৰ চেষ্টা কৰিম, কিন্তু নিৰঞ্জন আৰু মোৰ মাজৰ সকলো কথা ভাগ নিবিচাৰিবা। কাৰো কথাৰ ভাগ মই নিবিচাৰোঁ, অপৰাই ক'লে। তেন্তে আমি ড্ৰয়িং ৰুমলৈ যাওঁ বোলা, শশাংকই ক'লে। এইবাৰ অপৰাই কৈ উঠিল, সেইটোৱেই নহ'ব, ছায়া আৰু আপোনাৰ কি হ'ল কৈ যাব লাগিব। কোন ছায়া? অঁ, ইমান সোনকালে পাহৰি যোৱা ভাও জুৰিলে কেনেকৈ হ'ব? জুখি পৰিয়ালৰ সেই ছোৱালীজনী। তুমি তেন্তে মোৰ কথা শুনি আছিলা? মোকে শুনাবৰ কাৰণে জানো কোৱা নাছিল? তেখেত বহিহে আছে, কিবা শুনিছেনে জানো? সঁচা? শশাংকই সপ্ৰশ্ন চাৱনীয়ে নিৰঞ্জনৰ মুখলৈ চালে। এক শূন্য চাৱনীয়ে শশাংকৰ মুখলৈ চাই নিৰঞ্জনে ক'লে, কেতিয়াবা মই চকুৰে দেখি থকা বা কাণেৰে শুনি থকাবোৰো বুজি নাপাওঁ শশাংক। ই এক প্ৰকাৰ বেমাৰ বুলিয়ে কৈছে ডাক্তৰে। বিস্ময় প্ৰকাশ কৰি শশাংকই ক'লে, অতপৰে মই কৈ থকা কথাবোৰ তুমি বুজা নাই? চিন্তিতভাৱে নিৰঞ্জনে ক'লে, কথাবোৰ বুজিছোঁ, কিন্তু তাৰ অৰ্থ বুজিব পৰা নাই। তাৰমানে? অপৰাই ক'লে, সেয়া মই কৈছোঁ নহয়, তুমিতো আগেয়ে এনেকুৱা এবচেণ্ট মাইণ্ডেড নাছিলা, মোতকৈতো তুমি বহুত ভাল ছাত্ৰ আছিলা। কৰোণভাৱে হাঁহি নিৰঞ্জনে ক'লে, মই ছাত্ৰ থকাৰ বহুত দিন হ'ল, দিনবোৰ সলনি হৈছে আৰু ময়ো সলনি হৈছোঁ, সেই দেখি কিছুমান কথা মই বুজিব নোৱাৰোঁ। শশাংক দমি গ'ল। বাহিৰৰ ৰাতিটোও কিছু বিবৰ্ণ যেন লাগিল। নিৰঞ্জনৰ বাৰীৰ চকুৱাখনৰ ওপৰত এখিনি পাতল কুঁৱলী ওলমি আছিল। কুঁৱলীখিনিক শশাংকৰ ৰহস্যময় যেন লাগিল। পৰিস্থিতিটো গধুৰ হৈ পৰাত অপৰায়ো অনুভৱ কৰিলে। তেওঁ ক'লে, আপোনালোক বাৰু ড্ৰয়িং ৰুমলৈকে যাওক, তাতে কথা বতৰা পাতকগৈ, মই ভাত পানী দিহা কৰোঁ। এতিয়াই পেটত অকণো ঠাই নাই, অন্ততঃ 11 বজাৰ আগত মোৰ ৰাতি ভাত খোৱাৰ অভ্যাসেই নাই। অপৰা আৰু শশাংকই কথা গুৰুত্ব নিদি বা মনোযোগ নিদি নিৰঞ্জনে ক'লে, তুমি জুখি পৰিয়ালত কিয় থাকিবলৈ গৈছিলা? মই বুজিব পৰা নাই। তুমি তাকে ভাবি আছা? মই জনাত দেউতাই তেখেতৰ অন্য ল'ৰা ছোৱালীকেইটাক মৰম কৰা দিও তোমাকো মৰম কৰিছিল। তথাপি সৰুৰে পৰা তুমি দেউতাক ভাল পোৱা নাছিলা, বিৰোধ কৰি চলিছিলা, কিয় বাৰু? আৰু কলিকতাত ল পঢ়িবলৈ গৈও তুমি দেউতাৰ পৰা খৰচ পাতি বিচৰা নাছিলা, কিয় বাৰু? নিৰঞ্জনৰ প্ৰশ্নত শশাংক অলপ চিন্তিত হৈ পৰিল। লাহে লাহে শশাংকই ক'লে, মাজে মাজে ময়ো ভাবোঁ দেউতাক কিয় মই ভাল পাব নোৱাৰিছিলোঁ। হয়তো মন্ত্ৰী চন্ত্ৰী মানুহবোৰৰ প্ৰতি মোৰ এটা সহজাত বিদ্বেষ আছিল, নাইবা সৰুৰে পৰা মই বৰ আত্মকেন্দ্ৰিক আৰু আত্মসচেতন আছিলোঁ। নিজৰ সুকীয়া পাৰ্চনেলিটিক উপলব্ধি কৰাৰ এটা আকাংক্ষা মোৰ কিজানি সৰুৰে পৰা আছিল। হয়তো অন্য কাৰণো আছিল। দেউতাৰ ডাঙৰ মানুহ হোৱাৰ কাৰণে তোমাৰ কিবা ইনফিৰিয়ৰিটি কমপ্লেক্স আছিল নেকি বাৰু? মোৰ কিন্তু ছুপিৰিয়ৰিটি কমপ্লেক্সে থকা যেন লাগে। মই ভাবিছোঁ প্ৰকৃততে তোমাৰ এটা ইনফিৰিয়ৰিটি কমপ্লেক্স আছিল, সেইবাবে দেউতাৰ উচ্চ পদ তুমি সহ্য কৰিব পৰা নাছিলা, আৰু সেইবাবে তুমি হোষ্টেলে টোষ্টেল নাথাকি জুখি পৰিয়ালত পেয়িং গেষ্ট হৈ আছিলা। অপৰাই ক'লে, আকৌ ওলাল কমপ্লেক্স? তেখেতে সকলোতে কেৱল একোটা কমপ্লেক্স দেখা পায়। নিৰঞ্জনে ক'লে, কমপ্লেক্স সকলোৰে আছে,
মোৰো আছে, তোমাৰো আছে। বাৰু ব'লা আমি ড্ৰয়িং ৰুমলৈকে যাওঁ। অপৰাই সুধিলে। ভাত পানী হৈছে আৰু অলপ পিছতে খাব তেন্তে। শশাংকই ক'লে। তোমালোকে বিশ্বাস কৰা মই বহুত দিন এনেকৈ কথা পাতিবলৈ পোৱা নাই। নিৰঞ্জনক লগ পাই মোৰ বহুত কথা মনত পৰিছে, বহুত কথা ক'বৰ মন গৈছে। বিজনেছত ঘূৰি ঘূৰি ব্যক্তিগত আৰু ঘৰুৱা কথাবোৰ পাতিবই নজনা হৈ গৈছোঁ। সেই দেখি কিজানি মোৰ কথাবোৰ তোমালোকৰ কিবা আচহুৱা যেন লাগিছে। কৈ কৈ শশাংক আৰু নিৰঞ্জন বহাৰ পৰা উঠিল আৰু ড্ৰয়িং ৰুমলৈ আহিল। অপৰাও লগতে আহি এটা কোমল নীলাভ লাইট জ্বলাই দিলে আৰু বেছি পোহৰৰ লাইটটো নুমাই দিলে। এনেকুৱা অস্পষ্ট নীলাভ পোহৰত পাতল কুঁৱলীয়ে আগুৰি থকা ৰাতি দুজন বন্ধুৱে অন্তৰংগভাৱে মনৰ কথা পাতিবলৈ ভাল পাব। অপৰা ভিতৰলৈ গ'ল আৰু ৰান্ধনি ল'ৰাটোক কিবা দুটামান নিৰ্দেশ দিলে। তাৰ পিছত তেওঁ আহি ড্ৰয়িং ৰুমৰ এচুকে থকা বেতৰ চাপৰ চকীখনত বহিলহি। তেতিয়ালৈকে শশাংকহঁত মনে মনে বহি আছিল আৰু সেইদৰে যেন কোঠাৰ ভিতৰৰ নীৰৱতাখিনিৰ আত্মীয়তাখিনি উপলব্ধি কৰিবৰ চেষ্টা কৰিছিল। পাছফালৰ বাৰাণ্ডাৰ পৰা আহি ড্ৰয়িং ৰুমৰ কোমল পোহৰৰ মাজত শশাংকও যেন কিছু শান্ত, সংযত আৰু আত্মস্থ হৈ পৰিছিল। শশাংকই লাহে লাহে নিজৰ কথা ক'বলৈ আৰম্ভ কৰিছিল। তুমিতো জানাই নিৰঞ্জন, কিবা এটা কৰিবৰ সময়ত মই বৰকৈ ভবা চিন্তা নকৰোঁ। কৰিবৰ মন গ'লে কিবা এটা কৰি পেলাওঁ। সেইটো কিন্তু কমপ্লেক্সৰ কাৰণে নেকি মই নাজানো। দেউতাৰ পৰা টকা পইচা নোলোৱাৰ কাৰণে যে একো লাভ হোৱা নাছিল মই সেই কথা বুজি পাইছিলোঁ। কিন্তু মই কাহানিও আনৰ ওপৰত নিৰ্ভৰশালী হ'বলৈ নিবিচাৰোঁ। সেইবাবে মোক বহুতে চাকৰি গোৱাৰ বুলি ভাবে। কিন্তু মাজে মাজে মই যে কিদৰে এই কাৰণে অপদস্থ হ'বলগীয়া হৈছিল সেই কথা শুনিলে তোমালোকে মোক কিজানি মূৰ্খ বুলিয়েই ভাবিবা। কিছুমান মানুহে নিজৰ ইগ' সম্পৰ্কে বৰ সচেতন থাকে, এইবাবে তেওঁলোক অসুবিধাত পোৱাটো স্বাভাৱিক, নিৰঞ্জনে ক'লে। শশাংকই লাহে লাহে এটা সৰু গভীৰ মাতেৰে কৈ গ'ল। মোৰ প্ৰয়োজন পূৰাব পৰাকৈ মই কলিকতাত টকা আৰ্জন কৰিব পৰা নাছিলোঁ। সৰহ টকা আৰ্জন কৰিবৰ কাৰণে অধিক খাটিবলৈকো মই প্ৰস্তুত নাছিলোঁ। খোৱা মেলাৰ খৰচখিনি হৈছিল, কিন্তু জোতা মোজা কাপোৰ কানি ল'বলৈ টকাৰ নাটনি হৈছিল। কেতিয়াবা মোৰ চোলা কাপোৰ মাত্ৰ দুসাঁজহে আছিল। দুভাগ কাপোৰ দিলে একে সাজকে 2-3 দিন পিন্ধি থাকিবলগীয়া হৈছিল। কাপোৰো সোনকালে ফাটে, দুভাগো পইচা দিব লাগে। সেই সময়ত মই নজনাকৈ ছায়াই মনে মনে মোৰ কাপোৰ কানি নি ধুই ইস্ত্ৰি কৰি থৈ দিছিল। কাৰোবাৰ অনুগ্ৰহ বিচৰাতকৈ ভিক্ষা কৰাকো মই ভাল বুলি ভাবোঁ, কিন্তু ছায়াৰ এইবোৰ কাৰ্য মই প্ৰতিবাদ কৰিলেও বাধা দিব নোৱাৰিছিলোঁ। জীৱনত কোনো কাহানিও কাৰো প্ৰতি অনুভৱ নকৰা এটা দুৰ্বলতা মই ছায়াৰ কাৰণে অনুভৱ কৰিছিলোঁ। ছায়া বৰ ধুনীয়া আছিল নহয়? অপৰাই সুধিলে। ছোৱালীৰ ধুনীয়া সম্পৰ্কে মোৰ একো ধাৰণা নাই। ছায়া আছিল লাহী গাৰ এজনী পাতলীয়া ছোৱালী। কিছু ক্ষীণ কাৰণে অলপ ওখ যেন দেখাইছিল। গাৰ বৰ নাছিল ৰঙা বগা। সেইকাৰণে কেতিয়াবা মায়া জোখে কৈছিল যে ছায়াৰ মাক বাপেক নিশ্চয় কাশ্মীৰ বা পাঞ্জাৱৰ ফালে আছিল চাগৈ, নহ'লে গাৰ গঠন আৰু বৰ এনেকুৱা নহ'লেহেঁতেন। ছায়াৰ নাকটো বৰ জোঙা আৰু ধুনীয়া আছিল। চকু দুটাও অলপ ডাঙৰ ডাঙৰ আৰু গাহক ক'লা আছিল, কিন্তু চকুত সদায় এটা বৰ বিষণ্ণ ট্ৰেজিক চাৱনি আছিল। সেই চাৱনিটো চকুৰ পৰা গোটেই মুখখনতে বিয়পি পৰিছিল। সেইকাৰণে ছায়া দেখিবলৈ বেছি ধুনীয়া হৈছিল নহয়? অপৰাই ক'লে। সেইকাৰণে ছায়া দেখিবলৈ বেছি ধুনীয়া হৈছিল নেকি নাজানো, কিন্তু ছায়াৰ চেহেৰা পাতিতকৈ কথা বতৰা কাৰ্যকলাপে মোক বেছি আকৰ্ষণ কৰিছিল আৰু মই সঁচাকৈ দুৰ্বল হৈ পৰিছিলোঁ। মই অনুভৱ কৰিছিলোঁ যেন জীয়াই থাকিবলৈকে মোক ছায়াৰ অৱলম্বন লাগে। এই কথা সঁচা নহয় বুলি নিজক প্ৰত্যয় নিয়াবলৈ মই নিজৰ লগতে বহুত যুঁজিছিলোঁ। আজি বহুত দিনৰ মূৰত শশাংকৰ বুকুৰ মাজত সোমাই থকা বহুত অপ্ৰকাশিত কথাই আজি যেন ব্যক্ত হৈ উঠিবলৈ উজাৰ খাই উঠিল। আজিৰ দিনত দেখা পোৱা বলিষ্ঠ আত্মস্থ পৌৰুষ সম্পন্ন এজন ডেকাৰ সলনি এতিয়া যেন অপৰাৰ সন্মুখত এজন দুৰ্বল প্ৰৌঢ় মানুহৰ অসহায়ভাৱে বহি আছে যেন এনে লাগিল অপৰাৰ। নিৰঞ্জনে কিন্তু আপোন মনে কিবা এটা চিন্তা কৰি আছিল। তেওঁ শশাংক বা অপৰাৰ কাৰো ফালে চোৱা নাছিল। চাই আছিল খিৰিকীৰ বাহিৰত নীৰৱে ৰৈ থকা ৰাতিটোৰ ফালে। তেওঁ একেবাৰে অন্যমনস্ক। এনেকুৱা ৰাতিয়ে মানুহৰ মান অভিমান শেষ কৰি মানুহক সৰল কৰে, সহজ কৰে, হয়তো দুৰ্বলো কৰে। নহ'লে নিজৰ ব্যক্তিগত জীৱনৰ কথা শশাংকৰ নিচিনা এজন মানুহে ইমান খোলাখুলিভাৱে নিৰঞ্জনৰ আগত ক'লেও সদ্য পৰিচিত অপৰাজিতাৰ লগত হয়তো নক'লেহেঁতেন। প্ৰকৃততে কথাবোৰ শশাংকই অকলেই কৈ গৈছিল। তেওঁৰ শ্ৰোতা কোন তালৈ তেওঁৰ বৰ লক্ষ্য নাছিল। অপৰাই মাথো ইমানকে বুজিছিল যে ছায়াক লৈ শশাংক কিছুমান সমস্যাৰ মাজত সোমাই পৰিছিল। যোশী পৰিয়াল নিঃসন্তান আছিল আৰু ছায়াও তেওঁলোকৰ নিজৰ সন্তান নাছিল। সদানন্দ যোশীৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'বৰ কাৰণে তলে তলে দুজন মানুহে চেষ্টা কৰি আছিল। এজন মায়া যোশীৰ কলিকতাতে থকা ভায়েক, আনজন বোম্বাইত থকা সদানন্দৰ ভাগিনীয়েক নে ভতিজাক। মাজে মাজে দুয়ো বেলেগ বেলেগ সময়ত যোশীৰ ঘৰলৈ অহা যোৱা কৰিছিল, কিন্তু যোশীৰ পৰা কোনো সহায় পোৱা নাছিল।
জুখিৰ সম্পত্তিৰ অধিকাৰী ছায়াই হ'ব এনে এটা ধাৰণাকে সকলোৱে কৰিছিল। কিন্তু সদানন্দ জুখি জীয়াই থাকে মানে তেওঁৰ ধন সম্পত্তিৰ ভাগ আন কোনোবাই পাব বুলি ভাবিবৰ থল নাছিল। সদানন্দৰ সকলো সম্পত্তিৰ অধিকাৰী হ'লে ছায়া এক সচ্ছল অৱস্থাৰ অধিকাৰী হৈ পৰিব। এনে ধাৰণাত কলিকতাত থকা দুই এজন মাৰাঠী ডেকাই ছায়াৰ লগত ঘনিষ্ঠতা গঢ়ি তোলাৰ চেষ্টা কৰিছিল। কিন্তু সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰিলেও ছায়াৰ মনটো কোনেও বুজিব নোৱাৰিছিল। সম্পত্তিৰ আশাত দুই একে ছায়াক বিয়া কৰোৱাৰো ইংগিত দিছিল। কিন্তু এই বিষয়ত মায়া অথবা সদানন্দ কোনেও অকণো উৎসাহ দেখুওৱা নাছিল। তথাপি সদানন্দই বুজিছিল যে তেওঁ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ কিবা এটা দিহা লগাই থৈ নগ'লে তেওঁৰ মৃত্যুৰ লগে লগে সি কাৰ হাতলৈ যায় তাৰ কোনো ঠিক নাই। কিন্তু সমগ্ৰ সম্পত্তি ছায়াকে উইল কৰি দিয়াৰ বিষয়ত তেওঁ নিজৰ মন থিৰ কৰিব পৰা নাছিল। ছায়া এজনী অনাত্মীয় ছোৱালী। হয়তো তাইৰ পচন্দ মতে অচিন অজান কাৰোবাক বিয়া কৰাব আৰু জুখি পৰিয়ালৰ সমুদায় সম্পত্তি গৈ পৰিব সেই অচিনাজনৰ হাতত। সদানন্দৰ সমগ্ৰ জীৱনৰ কষ্টোপাৰ্জিত ধন সম্পত্তি এনেদৰে কাৰোবাৰ হাতলৈ যোৱাটোক সদানন্দই মানি ল'বলৈ টান পাইছিল। কিন্তু সদানন্দই বুজিছিল যে তেওঁ বেছিদিন জীয়াই থকাৰ আশা কম, কিয়নো কিছুদিনৰ পৰা তেওঁ ব্লাড প্ৰেছাৰত বেয়াকৈ ভুগিছিল। ছায়া এক সম্পূৰ্ণ অন্য ধৰণৰ ছোৱালী আছিল। যেতিয়াৰ পৰা ছায়াই জানিছিল যে আজি পৃথিৱীৰ কোনেও তাইৰ প্ৰকৃত পৰিচয় নাজানে, তাই নিজেও নাজানে তাই কোন, তাইৰ পিতা কোন, মাক কোন, এই পৃথিৱীত তাই কোনোবা আছেনে নাই, ছায়াৰ জাতি কি, ধৰ্ম কি, গোষ্ঠী গোত্ৰ কি, সেই কথাও পৃথিৱীৰ কোনেও নাজানে। ছায়া বৰ বিমৰ্ষ আৰু চিন্তাকুল হৈ পৰিল। অৱশ্যে বাহিৰত ছায়াৰ কোনো পৰিৱৰ্তন দেখা নগ'ল। সদানন্দ জুখি কৃপি তথা তেওঁৰ মদাপি হয়তো সদানন্দৰ চৰিত্ৰৰ আৰু কিবা কিবা দোষ আছে। কিন্তু সেই সদানন্দ আৰু মায়াকেই মোক পথৰ পৰা বুটলি লৈ জীৱন দান কৰিলে আৰু মোক কুকুৰ মেকুৰীৰ দৰে মৰি যোৱাৰ পৰা ৰক্ষা কৰিলে। নিজৰ সন্তানৰ দৰে মৰম কৰি মোক তুলি তালি ডাঙৰ কৰিলে। তথাপি মই জুখি পৰিয়ালৰ সন্তান নহয়। মই আজি শিক্ষিতা হৈছোঁ, নিজে দুপইচা অৰ্জন কৰিব পৰা হৈছোঁ। জুখি পৰিয়ালে যদি মোক তেওঁলোকৰ উত্তৰাধিকাৰী পাতিব নোখোজে, যদি মোক তেওঁলোকৰ সম্পত্তি ভাগ নিদিয়ে, মই কিয় অসন্তোষ কৰিম? মোৰ সমগ্ৰ জীৱন দি তেওঁলোকৰ শুশ্ৰূষা কৰিলেও তেওঁলোকৰ মৰমৰ ধাৰ খুজি শেষ কৰিব নোৱাৰোঁ। যি মোক জীৱন দিলে তাৰ বিনিময়ত মই দিবলৈ কি আছে? মোৰ জীৱনটো, কিন্তু মোৰ জীৱনটোৱে তেওঁলোকৰ কি কাম আহিব? এইবোৰ কথা ছায়াই মনতে ভাবে। জুখি দম্পতীৰ প্ৰতি এক গভীৰ কৃতজ্ঞতা অনুভৱ কৰে আৰু তেওঁলোকৰ সন্তুষ্টিৰ কাৰণে কি কৰিব পাৰে তাৰ চিন্তা কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে এইদৰে তেওঁলোকৰ প্ৰতি ছায়াৰ শ্ৰদ্ধাভক্তি বাঢ়ি যোৱা দেখি সদানন্দে ভাবে যে তেওঁ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ লোভতে ছায়াই সেইবোৰ কৰিছে। কিন্তু ছায়াৰ বিষয়ে যিহকে নাভাবক, তাইক তেওঁলোকে অকণো অনাদৰ নকৰে। নিজৰ আপোন সন্তান হোৱা হ'লেও ছায়াক যিমান মৰম কৰিলেহেঁতেন তাতোকৈ অধিক মৰম কৰে ছায়াক। কিন্তু ছায়াৰ মনৰ অসন্তুষ্টিৰ সাম নেকাটে। পৰিচয়হীনতাৰ এক সমাধানবিহীন অন্তৰ্বেদনাই ছায়াক মাজে মাজে বৰ আমনি কৰে। তেতিয়া হয়তো ছায়াই চিঞৰি চিঞৰি গান গায়, নাইবা কোঠাৰ দুৱাৰ মাৰি ঘণ্টাৰ পিছত ঘণ্টা কিবা পঢ়ি থাকে। পৃথিৱীৰ কোনেও ছায়াক সান্তনা দিব নোৱাৰে। ছায়া তেতিয়া উন্মনা হৈ পৰে, অধৈৰ্য হৈ পৰে, ডেছপাৰেট হৈ পৰে। শশাংকৰ কথাবোৰ অপৰা আৰু নিৰঞ্জনে নীৰৱে শুনি গৈছিল। নিৰঞ্জনে মাথোন মনে মনে ভাবিছিল, শশাংকৰ নিচিনা এটা মানুহে এনেবোৰ কথা এইদৰে চিন্তা কৰিবলৈ আৰু বৰ্ণনা কৰিবলৈ শিকিলে কেতিয়াৰ পৰা? বয়সে হয়তো শশাংকৰ মনোজগতলৈকো বহুত পৰিৱৰ্তন আনিছে। এয়াই হয়তো স্বাভাৱিক। নিৰঞ্জনৰ ভোক লাগিছিল। তেওঁ ভাত খোৱাৰ কথা কওঁ কওঁ কৰিও কোৱা নাছিল। হয়তো শশাংকই ভাল নাপাব। অপৰাই কিন্তু তন্ময় চিত্তে শশাংকৰ কথাবোৰ শুনি গৈছিল। শশাংকই বৰ্ণনা কৰা জুখি পৰিয়ালটো তেনেই চিনাকি যেন হৈ অপৰাৰ চকুৰ আগত ভাহি উঠিছিল। ছায়াজনীক তেওঁৰ যেন তেনেই চিনাকি এজনী ছোৱালী যেন লাগিছিল। চিগাৰেট এটা নতুনকৈ জ্বলাই লৈ শশাংকই ক'লে, মোৰ কথাকে শুনি থাকিবানে, ভাত পানীও দিবা? ভোক লগা নাই জানো? সৰুকৈ নিৰঞ্জনে ক'লে, মোৰ ভোক লাগিছে। অপৰাই ক'লে, কথাখিনি শেষ নকৰিলে নহয়, আপোনাৰ বিয়াৰ কথাই ক'ব খুজিছিল, ক'লেগৈ জুখি পৰিয়ালৰ কথা। শশাংকই নিৰ্বিকাৰভাৱে চিগাৰেট হুপি হুপি ক'লে, জুখি পৰিয়ালৰ কথা নক'লে মোৰ বিয়াৰ কথানো কেনেকৈ ক'ম? তাৰমানে ছায়াকে আপুনি বিয়া কৰালে, নহয় জানো? শশাংকই ক'লে, বাৰু ভাত পানী চেঁচা হ'ব, খাই লওঁগৈ ব'লা। কাক বিয়া কৰালোঁ কাক নকৰালোঁ পিছত ক'ম। এনেকৈ নাটকীয়ভাৱে কথাখিনি আধৰুৱাকৈ এৰাৰ কাৰণে অপৰাই বৰ ভাল নাপালে। কিন্তু আজি প্ৰথম আহি পোৱা এজন মানুহৰ পৰা তেওঁৰ ব্যক্তিগত জীৱনৰ সকলো কথা জানিবলৈ বিচৰাটো সমীচীন নহ'ব বুলিয়েই অপৰাই আৰু টানি নধৰিলে। হয়তো শশাংক আৰু দুই এদিন থাকিব, তেতিয়াও কথাবোৰ উলিয়াব পৰা যাব। আৰু শশাংকই যে তেওঁৰ সকলো কথা অপৰাহতক ক'বই লাগিব, তাৰেই বা কি অৰ্থ আছে?
নিৰঞ্জনৰ সহপাঠী বন্ধু কাৰণেই হয়তো কথাবোৰ তেওঁ কৈছে। শশাংক আৰু নিৰঞ্জনে প্ৰায় নীৰৱে ভাত খালে। ভাতৰ আঞ্জাৰ বিষয়ে 2-4টা কথা কোৱাৰ বাহিৰে অন্য কোনো কথাকে তেওঁলোকে নাপাতিলে। ভাত খাই উঠাৰ পাছত শশাংকই ক'লে, মোৰ বৰ ভাগৰ লাগিছে অপৰা, মই শুম, বিচনা হ'ব নহয়? অপৰাক শশাংকই নাম কাঢ়ি মতাৰ কাৰণে অপৰাই ভাল লাগিল। তেওঁলোকৰ মাজৰ গৃহস্থ অতিথি ভাৱটো যেন নোহোৱা হৈ গ'ল। অপৰাই ক'লে, বিচনা চিচনা সকলো ঠিক কৰা আছে। নিৰঞ্জনে ক'লে, এতিয়া আৰু শশাংকক আমনি নকৰিবা অপৰা, তেওঁক শুবলৈ দিহা কৰি দিয়া, মোৰ টোপনি আহিছে, মই শুমগৈ দেই শশাংক। ড্ৰয়িং ৰুমৰ কাষৰ সৰু কোঠাটোত শশাংকক শুবলৈ দিলে। এটা কোঠালি সম্পূৰ্ণ নিজৰ কৰি পোৱাত এটা আনন্দ আছে। নতুনকৈ পাৰি দিয়া ধকধকীয়া বগা বিচনা চাদৰখন, সৰু দুপাহীকৈ ফুল থকা নীলা গাৰু গিলিপ দুটা, কাষৰ টিপয়খনৰ ওপৰৰ পৰিষ্কাৰ টেবুল ক্লথখন, এই আটাইবোৰতে শশাংকই এটা সচেতন আত্মীয়তাৰ গোন্ধ পালে। পানী গিলাচ টিপয়খনত থৈ অপৰাই সুধিলে, আৰু কিবা লাগিব নেকি? আধা খোৱা চিগাৰেটটো ধুনীয়া মুৰাদাবাদী এষ্ট্ৰেখনত থৈ শশাংকই অপৰাৰ ফালে চালে। স্বামীৰ বন্ধু হ'লেও এজন সদ্য পৰিচিত অনাত্মীয়ৰ কাৰণে ইমান আদৰ যত্ন কৰাৰ বাবে শশাংকই ভাল পালে। একো নকৈ শশাংকই মাথো অপৰাৰ মুখলৈ চালে। এতিয়া অপৰাই গগলচোৰ পিন্ধা থকা নাই। এনেই দেখিলে অপৰাৰ কোনটো চকু বেয়া ধৰিব নোৱাৰি। বেয়া চকুটোত এটা কৃত্ৰিম প্লাষ্টিকৰ চকু লগোৱা আছে। খিৰিকীৰ পৰ্দা এখন টানি টানি ঠিক কৰি দি অপৰাই ক'লে, সঁচাকৈ আপোনাৰ কথাবোৰ মোৰ ভাল লাগিছিল, সকলো ক'ব দেই। সকলো? মোৰ সকলো কথা ক'ব লাগিলে আৰব্য উপন্যাসৰ হেজাৰ নিশাৰ সাধু কথা ক'ব লাগিব। সিমান সময় আৰু ধৈৰ্য মোৰ নাই, আৰু তোমাৰো শুনিব ধৈৰ্য নাথাকিব। অপৰাই ক'লে, নক'বলগীয়া কিবা থাকিলে বাৰু নালাগে ক'ব, কিন্তু ক'বলগীয়াখিনিতো ক'ব পাৰিব নহয় জানো? মোৰ কথা কোনেও শুনিবলৈ বিচৰা নাই, কাকো মই কোৱাও নাই, শুনিব খোজা যদি ক'ম বাৰু দিয়া। এতিয়া তেন্তে শুম? অনুমতি বিচৰাৰ দৰেই শশাংকই ক'লে, শুৱক, মই আৰু আমনি নকৰোঁ, যাওঁ দেই। তেখেত আকৌ বিচনাত পৰিলেই ঘূৰাই টোপনি আহে। মোৰহে প্ৰায় টোপনি নাহে, শশাংকই ক'লে আৰু শুবৰ কাৰণে সাজু হ'ল।